এজ এ হ'ল সামগ্ৰিকভাৱে পলাশবাৰী সমষ্টিত যথেষ্ট উৎসাহজনকভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে, কিয়নো আমি দেখিছোঁ যে প্ৰত্যেকটা ভোট কেন্দ্ৰতে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। আৰু পঞ্চায়ত নিৰ্বাচনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন, কিয়নো পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে একেবাৰে ৱাৰ্ড লেভেললৈ জনপ্ৰতিনিধি বাছি পেলাই, অকল গাঁও পঞ্চায়ত প্ৰেচিডেণ্টে নহয় বা কাউন্সিলাৰে নহয়, একেবাৰে ৱাৰ্ড মেম্বাৰ বাছি পেলাইও ৱাৰ্ড লেভেলত কাম কৰিবৰ কাৰণে জনপ্ৰতিনিধি চিলেকশ্যন কৰা যায়, আৰু যাতে আগন্তুকবিলাকত এজ এ হ'ল নিজৰ অঞ্চলটো ডেভেলপ কৰিব পাৰি। আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন, আৰু সেইকাৰণে ৰাইজ আজিকালি সচেতন, আৰু সেইটো কাৰণে ৰাইজৰ যিটো উৎসাহ দেখিছোঁ প্ৰত্যেকটা, মই ইতিমধ্যে ২৭টা ভোটগ্ৰহণ কেন্দ্ৰ মই নিজে পৰিভ্ৰমণ কৰি দেখিলোঁ যে তাত ৰাইজৰ যথেষ্ট সমাগম হৈছে আৰু তেওঁলোকে অত্যন্ত উৎসাহজনকভাৱে তেওঁলোকে ভোট দিবলৈ আহিছে। আৰু আশা কৰোঁ আমাৰ পলাশবাৰী সমষ্টিটো ৰাইজে তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলটো উন্নয়নৰ কাৰণে এজন ভাল জনপ্ৰতিনিধি তেওঁলোকে নিজে চিলেক্ট কৰি পেলাই তেওঁলোকৰ উন্নয়নৰ কাৰণে, নিজৰ উন্নয়নৰ কাৰণে, নিজৰ অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোকে ভোটদান কৰিব। আৰু ঠিক তেনেদৰে আমি দেখিছোঁ যে সামগ্ৰিকভাৱে গোটেই পলাশবাৰী সমষ্টিত আমাৰ দেখা গৈছে ৰাতিপুৱাৰ ভাগৰ পৰাই এতিয়ালৈ যিটো আমি দেখিছোঁ যে যোৱাবাৰতকৈ আমি এইবাৰ ৰাতিপুৱাৰ ভাগতে যথেষ্টখিনি পাৰ্চেণ্টেজ ভোটিং পাৰ্চেণ্টেজ বাঢ়িছে। আশা কৰিছোঁ ইভিনিঙলৈ আমি ৮৫% অধিক যাতে ভোটদান হয়, তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ যাতে ৰাইজ আহি নিজৰ নিজৰ যিটো গণতান্ত্ৰিক যিটো তেওঁলোকৰ যিটো ভোটাধিকাৰ যি সাব্যস্ত কৰিব লাগে, নিজৰ নিজৰ যাতে ভোটকেন্দ্ৰত আহি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰে, তাৰ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ। ধন্যবাদ। গণতন্ত্ৰত যিহেতুকে বিৰোধীৰ এটা ভূমিকা থাকিব লাগে, অতিকৈ প্ৰয়োজনীয়, কিন্তু আমি দেখিবলৈ পাইছোঁ সামগ্ৰিকভাৱে বিৰোধী বহু ক্ষেত্ৰত দুৰ্বল হৈ পৰিছে, এয়া গণতন্ত্ৰৰ উপলক্ষণ হৈ যায়। মই বিশেষ নকওঁ, আজি যিহেতু নিৰ্বাচনৰ বিধি চলি আছে, সেই ক্ষেত্ৰত মই এটাই ক'ম যে ৰাইজ উন্নয়নৰ লগত থাকে, আৰু সেইটোৱে মই ক'ব বিচাৰিম। আমি ক'ব বিচাৰিছোঁ বিৰোধী শূন্য। মই সেইটো আপুনি ইংগিতটো বুজি পাইছে চাগে, যিহেতু নিৰ্বাচন বিধি চলি আছে, সেইকাৰণে মই কৈছোঁ যে ৰাইজ উন্নয়নৰ লগত থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।